আমি ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছো যে আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিল আৰম্ভ হৈছে আৰু আজি মনোনয়ন দাখিল কৰিব ডিফু লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমৰ সিং টিছুৱে অমৰ সিং টিছুৰ সেই মনোনয়ন দাখিল পৰ্বত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব আৰু সেই মনোনয়ন দাখিলৰ প্ৰাক মুহূৰ্তত এখন জনসভা আজি আয়োজন কৰা হৈছে ডিফুত আৰু সেই জনসভাত এই মুহূৰ্তত গৈ উপস্থিত হৈছে গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিটিআৰসি প্ৰমোদ বড়ো কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনকে ধৰি বহু সংখ্যক ব্যক্তি আৰু তেওঁলোকে ইতিমধ্যে সেই সভাত উপস্থিত হোৱাৰ লগে লগে সভা আৰম্ভ হৈছে সভাত হয়তো মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ ৰখাৰ পিছতেই সকলোকে লগত লৈ সভাত উপস্থিত সকলোকে লগত লৈ তেওঁলোক ৰাওনা হ'ব উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিবৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিবৰ বাবে আমি আপোনালোকক সেই দৃশ্যাংশ পোনপটীয়াকৈ দেখুৱাম এই মুহূৰ্তত প্ৰমোদ বড়োৱে ভাষণ আৰম্ভ কৰিছে ডিফু সমষ্টিৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ লগতে আজিৰ এই বিশাল গণসমাৱেশত উপস্থিত আমাৰ সকলোৰে আদৰৰ সকলোৰে মৰমৰ অসমৰ জনপ্ৰিয় নেতা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজিৰ এই সভাত উপস্থিত কাৰ্বি আংলং কাউন্সিলৰ চিফ ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া আজিৰ এই সভাত উপস্থিত ডিমা হাছাওৰ চিফ দেৱলাল গাৰ্লছা ডাঙৰীয়া অসমৰ ডেপুটি স্পিকাৰ ডক্টৰ নুমল মমিন ডাঙৰীয়া অসমৰ মন্ত্ৰী নন্দিতা গাৰ্লছা ডাঙৰীয়া আজিৰ এই সভাত উপস্থিত প্ৰাক্তন এমপি হৰেণ সিং বে ডাঙৰীয়া সন্মানীয় বিধায়কসকল ইএমসকল এমচিএলএসকল ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক আৰু জিলা লগতে মণ্ডল পৰ্যায়ৰ বিভিন্ন বিষয়ববীয়া আৰু নেতৃবৃন্দ আৰু আজিৰ এই বিশাল গণসমাৱেশত উপস্থিত মাতৃসকল দাদা ভাইসকল ভনীসকল মই সকলোলৈ আপোনালোকক আমি আপোনালোকক সেই জনসভাৰ পৰা পৰৱৰ্তী সময়ত দেখুৱাই যাম পোনপটীয়া সম্প্ৰচাৰ